এই আমি আহি পালোঁ এতিয়া আহক বহুত দিন মূৰত আহিলোঁ বহুত বছৰ পিছত আহিলোঁ বহুত বছৰ পিছত নাহোঁৱেই আজিকালি আহাই নহয় হেল্ল' এভৰিৱান আমি অফিচ পালোহি আহি আৰু সকলো ইয়াত আহি ৰেডি হ'ল মিটিঙো ষ্টাৰ্ট হৈছে আৰু আজি অফিচত বহুত ধুনীয়া এটা বিহু প্ৰগ্ৰাম পাতিছে এয়াতো চিনিয়ে পাইছে মোৰ লগৰ জোনালী হয় মোৰ আপলাইন অৰিফ্লেমৰ আৰু অৰিফ্লেমত বহুত বেছি ধুনীয়াকৈ প্ৰগ্ৰাম পতাৰ কাৰণে এজনী বহুত কণমানি ছোৱালী এজনীয়ে নাচিব আহিছে আমাৰ এই লগৰ ব্ৰেণ্ড পাৰ্টনাৰ এজনীৰ ছোৱালী হয় আৰু সঁচাই বহুত বেছি ভাল লাগে ন বিহু নৃত্য যিমানেই নৃত্য হওক ডান্স হওক বিহু নৃত্যৰ নিচিনা হ'বই নোৱাৰে যিহেতু অসমীয়া সংস্কৃতিৰ বহুত ধুনীয়া এটা ডান্স হয় মানে নৃত্য আৰু আজি আমাক সম্বৰ্ধনা অনুষ্ঠানত মাতিছিলে অৰিফ্লেমত 10 বছৰৰ ওপৰত যিসকল মানে ইয়াতে কাম কৰি আছে তেওঁলোকক মানে ধুনীয়া এটা সম্বৰ্ধনা অনুষ্ঠান চাৰ্টিফিকেট আৰু ট্ৰফি দিছে বহুত বেছি ভাল লাগিল আৰু ইফালে বিহুৰ পিঠা লাৰু এয়াও খোৱালে আৰু আজি 13 বছৰৰ পৰা অৰিফ্লেমৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ বহুত বেছি ভাল লাগিলে সেইকাৰণে আমাৰ এটা পজিটিভ মাইণ্ডটো ৰাখিবৰ কাৰণে আমি এইখিনি প্ৰগ্ৰামো পাতা হ'ল এনেকুৱা এটা হেৰি কৰোঁ যিটোৱে আমাৰ মাইণ্ডটো সদায় পজিটিভ এনভাইৰনমেণ্ট আমি মানে যিমান জোৰছে হাত চাপৰি বজাম আমাৰ সিমান জোৰছে ব্লাড চাৰ্কুলেশ্যনটো হ'ব নহয় জানো আৰু মানে কিমান মানে মন যাব পইচা ইনকাম কৰিবৰ কাৰণে ঠিক আছে আমি ষ্টাৰ্ট কৰোঁ দেই হাত মেলাৰ ওপৰত ডিপেণ্ড কৰে লাহে লাহে প্ৰথমতে হাত মেলাই কৰি এনেকুৱা এটা এপ্ৰ'চ কৰিলে গাটোত মানে বডিত বা মাইণ্ডটোত এটা এনাৰ্জি আহে কাম কৰাৰ মানে উৎসাহটো জাগে আৰু বহুত দিনেই হ'ল মই যিহেতু এইটোৰ লগত জড়িত আছোঁ কিন্তু আজিকালি অকণমান শ্ল' হৈছোঁ আৰু এইফালে সকলোৱে কৈ আছে ডান্স কৰিব মানে বিহু নাচিব আৰু মইতো হ'লে বিহু নাচিব নাজানো জানো যদি এইবিলাকত আৰু ভাগ ল'ব নোৱাৰোঁ তথাপিও আৰু চবেই নাচি আছে মোকো লৈ গ'ল মই সিহঁতৰ লগত অকণমান এনেই আৰু কঁকালটো ফুৰাই দিলোঁ আৰু ভাল লাগিল সঁচাই মাইণ্ডটো যে সেইদিনাখন ইমান বেছি ভাল লাগিছে ফ্ৰেছ হৈ গৈছে আৰু ইয়াতে চাওক গোটেইখিনি বস্তু শ্ব' কৰিছে মই আপোনালোকক দেখুৱাম ফাউণ্ডেশ্যনকেইটা ডাৱানৰ অফাৰত আহিছে এই মিৰৰখন ব্ৰাছ সঁচাই অৰিফ্লেমৰ কালাৰ কছমেটিক্স কিন্তু মানিবই লাগিব যিখিনি মানুহে ইউজ কৰে সকলোৱে গম পায় ইমান বেছি ধুনীয়া ইমান আকৰ্ষণীয় আৰু কোৱালিটিৰ কথাটো আৰু ক'বই নালাগে মানে চব মানে নেচাৰেল হয় লিপষ্টিকৰ কালাৰ ইমান বেছি ধুনীয়া ধুনীয়া কালাৰ আছে আৰু জৰ্দানীৰ ডাৱানৰ কক অন কালাৰৰ কক আটাইখিনি লিপষ্টিকে বহুত বেছি ধুনীয়া আৰু পাৰফিউমৰ ইমান কালেকশ্যন আছে আৰু পাৰফিউমখিনি ইমানেই ভাল ন মিষ্ট আৰু পাৰফিউমখিনি যদি এদিন কাপোৰত লগাই ধোৱাৰ পিছতো গোন্ধাই থাকে আৰু 2-3 দিনলৈকে থাকে মানে ইমান ধুনীয়া জেন্টছৰ কক লেডিছৰ কক আটাইখিনি ধুনীয়া আৰু এইফালে শ্বাৱাৰ জেল আৰু এই ছেটটো যে দেখিছে এটা জগ কপাৰ ষ্টিলৰ জগ হয় আৰু 6টা গ্লাছ এইটো এই মাহত মানে অহা মাহত আমি অফাৰত পাম মে' মাহত মানে যিসকলে 135 BP কৰিব তেওঁলোকে পাব বহুত বেছি ধুনীয়া মইতো এইটোৱে একেবাৰে নেৰোঁ পাৰিলে 2টাই ছেট ল'ম মোৰ বহুত বেছি ভাল লাগিছে সঁচাই এই প্লেটফৰ্মটো কিন্তু বহুত বেছি ভাল লগা দেই আৰু নিজৰ কৰ্মৰ জৰিয়তে যদি এনেকুৱা সম্বৰ্ধনা অনুষ্ঠানত গৈ সন্মান পোৱা যায় সঁচাই মনটো বহুত বেছি ভাল লাগে আৰু আজি সকলোকে লগ পাই বহুত ভাল লাগিল এই আমাৰ প্ৰগ্ৰাম শেষ হ'ল আমি এতিয়া গৈ আছোঁ বহুত ভাল লাগিলে ন আজি কি ধুনীয়া ইমান বছৰৰ মূৰত গিফ্ট চিফ্ট পালোঁ আৰু এইটো চাওক একদম গোটেই গুৱাহাটীৰ নাজাৰা অফিচৰ পৰা ওলাই আহিলোঁ আৰু এইখিনি আছে GS ৰোড ABC GS ৰোডৰ অনিল প্লাজাৰ বিল্ডিং 2nd ফ্ল'ৰত আছে আৰু আমি উবেৰৰ কাৰণে ৱেইট কৰি আছোঁ উবেৰত বুক কৰিছোঁ আৰু এতিয়া আমি ঘৰলৈকে যাম
एरिया 38 ओके 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 सब समझ आता है मुझे तो देखो हम लोग साफ अपने साफ पड़े ये कौन कौन है तो सा তুমি চেনি খোৱা ন আমান কি খাই আছা ফ্ৰেঞ্চ ফ্ৰাই কি খাইছা আৰু এইখন হৈছে হাতীগাঁৱৰ এৰিয়া 38 নামৰ বৰ ধুনীয়া এখন মানে অপেন ৰেষ্টুৰেণ্ট এখন ফাষ্টফুড খুলিছে লিটিল ফ্লাৱাৰ স্কুলৰ একেবাৰে কাষত হয় মিষ্টাৰৰ কিবা কাম আছিল মানে ল'ৰা দুটাৰ ইউনিফৰ্ম ল'ব লগা আছিলে সেইকাৰণে মোক ইয়াতে ৰখিব দিলে এতিয়া আমি এটাই ৰখি বাইদেউহঁতৰ লগত একাপ চাহ খাই আৰু ঘৰলৈ গুচি যাম আজি ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব তেন্তে নেক্সট ভিডিঅ'ত আকৌ লগ পাম থেংক ইউ এভৰি